সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন সমষ্টিয়ে প্ৰাৰ্থিত প্ৰত্যাশীৰ ভিৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ চলিছে প্ৰচেষ্টা লামডিং সমষ্টিৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো লামডিং সমষ্টিৰ ভোটাৰে কেনে জনপ্ৰতিনিধি বিচাৰে কাৰ পক্ষত ভোটদান কৰিব লংকাজনৰ ভোটাৰসকলে এই সন্দৰ্ভত লংকাৰ পৰা প্ৰতিবেদন আগবঢ়াইছো কৃষ্ণ হাজৰিকাৰ সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন হয় মই বৰ্তমান উপস্থিত আছো লংকাজান পঞ্চায়তৰ পূবউদালিত মোক কেমেৰা সহযোগিতাত পৰিৱেশটো দেখাইছে এয়া হৈছে লংকাজান পঞ্চায়তৰ পূবউদালি কিছু ৰাইজ আছে মোৰ লগত মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বিগত যি ৫টা বছৰ সমষ্টি যিটো লামডিং সমষ্টি আছে তাত ইয়াত কেনেধৰণৰ উন্নয়ন হ'ল ৰাইজসকলে কি পালে তেওঁলোকৰ যি অভাৱ অভিযোগ আছিলে এই অভাৱ অভিযোগসমূহ তেওঁলোকৰ সম্পূৰ্ণ হৈ উঠিল নে নাই মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম মোৰ লগত এজন যুৱক আছে কি ক'ব যি বিগত ৫টা বছৰ বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কি ক'ব আপোনাৰ কি উন্নয়ন দেখিলে এই সমষ্টিটোত আপোনালোকৰ নিউজ চেনেলক অভিনন্দন জনালো আমাৰ এই পিছপৰা জেগাত আহি আমাৰ মতামত লোৱাৰ বাবে যি সুবিধা দিব বিচাৰিছে এই মতামত এনেকুৱা ধৰণৰ যি ৫০ বছৰে কংগ্ৰেছৰ শাসনকালত যিখিনি কাম হোৱা নাছিলে এই 10টা বছৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ জৰিয়তে যথেষ্ট কামৰ উন্নয়নৰ আমাৰ চকুত পৰিছে কাৰণ যিহেতুকে যি ৰাস্তা ঘাট আদি কৰি পানীৰ পৰা আদি কৰি স্কুল অংগনবাড়ী চেণ্টাৰ যিমান উন্নয়ন হৈছে ধাৰাবাহিক হিচাপে হৈ আছে যদি পুনৰবাৰ তেখেতক অসম চৰকাৰৰ পৰা আকৌ বিধায়ক হিচাপে নিৰ্বাচিত কৰে তেতিয়াহ'লে আধৰুৱা কামখিনি তেখেতে কৰিবৰ কাৰণে নিশ্চয় সুবিধা পাব মানে সকলো দিশতে উন্নয়ন হৈছে আমাৰ চকুত পৰিছে কোনোটো দিশেই পিছ পৰি থকা নাই তাৰ ভিতৰতো আৰু কিছু কৰিবলগীয়া কাম থাকে কিন্তু সেইখিনি কৰিবলৈ সম্ভৱপৰ আৰু সময় লাগিব কাৰণ যিহেতুকে ৫০ বছৰে নোহোৱা কাম 10 বছৰত কৰি শেষ কৰিব পৰা নাই কাৰণ যিহেতুকে ইয়াতে এতিয়া কিছু বাকী আছে আমাৰ গাঁৱলীয়া অঞ্চলত এই ২-৪টা ৰাস্তা যিহেতুকে পঞ্চায়তৰ পৰা ধৰিছে যদি আমাৰ এইবাৰ তেখেতে টিকেট পায় তেতিয়াহ'লে তেখেতক আমি আবদাৰ কৰিম ৰাইজে যে এইটো ব্লেক টপিং বা আছাম মালাত ধৰাৰ ব্যৱস্থা কৰি দিব লাগে এই আছিলে এজন যুৱক তেখেতে ক'লে যে বিগত যি ৫টা বছৰ আছিলে এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল লামডিং সমষ্টিৰ বিধায়ক শ্ৰী শিবু মিশ্ৰ ডাঙৰীয়া তেখেতৰ দিনত বহুত উন্নয়ন হৈছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে মোৰ লগত এগৰাকী আইতা আছে তেখেতৰ পৰা কিছু কথা কি ক'ব আইতা আপোনালোকে এই বিগত যি 5টা বছৰ সমষ্টিত কেনেকুৱা উন্নয়ন দেখিলে ভালেই দেখিলো কি ক'ব আপোনাৰ বিধায়কৰ কামত সন্তুষ্ট আপোনালোকে সকলো ধৰণৰ আঁচনি পাইছে উদ্যমিতা আঁচনি অৰুণোদয় এইবিলাক সকলো পাইছে আপোনালোকে পাইছো বৃদ্ধ পেঞ্চনটোহে তাৰ বৰ্তমান পোৱা নাই বাকী সকলো পাইছে পাইছে ৰাইজে সকলোৱে পাইছে নোপোৱা কথা কানা চৰকাৰখনক কি ক'ব আপোনালোকে এই যিখন কাম কৰিলে আৰু আগন্তুক কি কেনেকুৱা ধৰণৰ কাম কৰিব কি পৰামৰ্শ আগবঢ়াব আগলৈ মানে যিখিনি আমাৰ আধৰুৱা কাম আছে এই 5টা বছৰত তেওঁলোকে আমাক কৰি দেখাব লাগিব তেতিয়াহ'লে তেওঁলোকে আমাৰ পৰাও ৰাইজৰ পৰাও আশীৰ্বাদ কৰিব হয় এয়া আছিলে এগৰাকী আইতা তেখেতে ক'লে যে তেখেতে বৃদ্ধ পেঞ্চনটো পোৱা নাই বাকী সকলোখিনি পাইছে মোৰ লগত এজন যুৱক আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম মোৰ লগত এজন সচেতন যুৱক আছে লামডিং সমষ্টি তেখেতৰ পৰা কিছু কি ক'ব বিগত যি 5টা বছৰ সমষ্টিবাসী কেনেকুৱা উন্নয়ন দেখিলে আপোনালোকে প্ৰথম কথা হ'ল ৭৫ বছৰত যি হোৱা নাছিলে সেইখিনি সকলো ৰাইজে হয়তো দেখিবলৈ পাইছে আমিও এখন নতুন অসমৰ যি গতিধাৰা দেখিছোঁ সেইটো দেখিবলৈ পাইছোঁ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াই বিগত 10 বছৰত যিখিনি কাম কৰিছে তাৰ উপৰি কিছুমান কাম কৰিবলৈ বাকী আছে তেনেকুৱা নহয় যে সকলোখিনি হৈছে কাৰণ ৭৫ বছৰ কামটো 10 বছৰত কৰিব নোৱাৰে যিহেতু লামডিং সমষ্টিটো ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ একে সীমান্ত মূৰীয়াত গোটেই সন্মুখত আছে গতিকে আমাক এখন লাগে কাৰণ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে বিমান ঘাটিখন ডিফুট হ'ব গতিকে আমি বিচাৰিছোঁ লামডিং সমষ্টি কাৰ্বি আংলঙৰ যিটো মিডল সীমাত আছে সীমাৰ পৰা যাতে সৈন্যবাহিনীয়ে হওক বা পাব্লিক হেলিপেডে হওক এখন বিমান ঘাটি ইয়াত প্ৰস্তুত হ'ব লাগে আৰু এখন নেশ্যনেল ভাৰতীয় পৰ্যায়ত এখন ষ্টেডিয়াম লামডিং সমষ্টিত ষ্টেডিয়ামত এনেকুৱা ভিতৰুৱা অঞ্চলখিনিত হ'ব লাগে কাৰণ পৰ্যাপ্ত পৰিমাণৰ মাটি আছে উন্নয়ন কি দেখিলে বিগত 5টা বছৰ উন্নয়ন বুলি ক'বলৈ যাওঁতে ৰাস্তা ঘাট পথখিনি উন্নয়ন হৈছে হস্পিটেলখিনি যিখিনি সমূহ আছে চাব চেণ্টাৰ যাতে হৈছে আৰু কিছু ক্ষেত্ৰত আছে কৰিবলগীয়া যিসমূহ আৰক্ষী পোষ্ট আছে সেইখিনি আৰক্ষী উন্নতিকৰণ কৰিব লাগে আৰক্ষী থানা হিচাপে সেই গঢ় দিব লাগে তেতিয়াহে ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে বা সুৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত গতিকে আৰু সুবিধা হ'ব হয়
ক'লে এজন যুৱকে ক'লে যে সকলো দিশতে উন্নয়ন হৈছে এই বিগত যি 5টা বছৰ। মোৰ লগত এজন জ্যেষ্ঠ ব্যক্তি আছে। কি ক'ব দাদা, এই আপোনাৰ এই 5টা বছৰত লামডিং সমষ্টিত আপোনালোকৰ কেনেকুৱা উন্নয়ন দেখিলে আপোনালোকে? কি ক'ব এই বিষয়ত? বিজেপি চৰকাৰখনক দীৰ্ঘদিনৰ কংগ্ৰেছ চৰকাৰ অহাৰ পাছৰ পৰা হয়। লোৱাৰ পাছৰ পৰা ধৰক সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ পাছত বা হিমন্ত চৰকাৰ অহাৰ পাছত বিভিন্ন ৰাস্তা ঘাট, স্কুল, কলেজ, আপোনাৰ অংগনবাদী চেণ্টাৰ, চাব চেণ্টাৰ এইবিলাকৰ কাম যথেষ্ট হৈছে। সকলো দিশতে। সকলো দিশতে হৈছে আৰু বিশেষকৈ কিছু মানুহৰ দুখীয়া মানুহখিনিয়ে ধৰক আপোনাৰ অৰুণোদয় এইবিলাক পাইছে, বৃদ্ধ ভাতা পাইছে। আপোনালোকে সকলো পাইছে? পাইছো ধৰক বিগত চৰকাৰ এই কংগ্ৰেছ চৰকাৰ থকাৰ পাছৰ পৰা এই যে স্থায়ী মানুহখিনিক মাটিৰ পট্টাটো দিছে চৰকাৰে, সেই লগতে ময়ো 1 বিঘা মাটিৰ পট্টা পাইছো। আৰু আমাৰ অতি পুৰণা মানুহ কিছুমান মানুহ আছে এতিয়াও পট্টা পোৱা নাই। চৰকাৰক মই আহ্বান কৰিম যে আমি যিখিনি খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ, সেই মানুহখিনিক যাতে মাটিৰ পট্টাটো সকলো দিয়ে। লগতে আমি 1 বিঘা পাইছো এইবাৰ এই হিমন্ত চৰকাৰৰ আমত। ধন্যবাদ। আৰু মই কিছু মহিলা আছে, মহিলাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু লংকাজান পঞ্চায়তৰ পপু বুদালি আপোনালোকে এই পঞ্চায়তৰ এগৰাকী মহিলা হিচাপে বিগত 5টা বছৰত সমষ্টিত কেনেকুৱা উন্নয়ন দেখিলে আৰু কি পাবলৈ থাকিলে, কি ক'ব এই বিষয়ত? ভালে দেখিছো, উন্নয়নটো ঠিকে আছে। নামঘৰ, মন্দিৰ, চাব চেণ্টাৰ, হস্পিটেল এইবিলাকতো সকলো আমাক চৰকাৰে ধুনীয়াই কৰিছে। কিন্তু এতিয়া যিহেতু আমাৰ চৰকাৰ আকৌ আহিলে, তেতিয়াতো আমি আৰু সন্তুষ্ট। ভালেই দেখিছো এতিয়া আমি সকলো আপোনালোকে চৰকাৰখনে যি আঁচনি লৈছিল এই হয়। আঁচনিসমূহ আপোনালোকে পাইছে? পাইছো। মহিলাসকলক যি হয়, উদ্যমিতাকে সকলোৱে ধৰি পাইছো। সকলো পাইছে? সকলো পাইছো। আপোনালোকে সন্তুষ্ট? সন্তুষ্ট। কি ক'ব বিজেপি চৰকাৰখনৰ এই 5টা কাৰ্যকাল 5টা বছৰত কি ক'ব আপোনালোকে চৰকাৰখনলৈ? আমাৰ কি আৰু আমি ভালে পাইছো, সন্তুষ্ট হৈছো, সকলোখিনি চৰকাৰে আমাৰ মানিছে। আৰু অলপ যিখিনি বাকী আছে চৰকাৰে দেখি পেলাই যাতে ভাল কাম কৰে, সেইটোত আমি সকলো আছো চৰকাৰৰ লগত। আৰু